হেল্ল' এভৰিৱান, আপোনালোক সকলোৰে পিঠা পনা শেষ হৈছেনে? মোৰো শেষ হৈছে। সেইবাবে ভাবিলোঁ আজি কেইটামান পিঠাকে বনোৱা যাওক। আৰু আজি মই কোনো ৰেচিপি শ্বেয়াৰ কৰা নাই। সন্ধিয়াৰ পৰা ৰাতিলৈকে কি বনাইছোঁ তাকেহে আপোনালোকক সৰু সৰু কেইটামান ক্লিপ দেখাব বিচাৰিছোঁ। এয়া প্ৰথমতে মই পিঠাখিনি ভাজি ল'লোঁ। সন্ধিয়া বোলো গৰম গৰম চাহৰ লগত খাম। আৰু এয়া চাহ বাকি লৈছোঁ, ইয়াতে খুৰমা লৈছোঁ, নাৰিকলৰ লাডু লৈছোঁ আৰু ভাপত দিয়া পিঠা, সেয়া আগৰ বনাই থোৱা আছিলে। তাৰপাছতে আজি ভাবিলোঁ বাহুবলী ডিমটো এবাৰ খাই চোৱা যাওক। সেইকাৰণে নিমখ অকণ দি পেলাই বাহুবলী ডিমটো বইল কৰি লৈছোঁ। আৰু অতিজিত এইফালে চিকেন ৰোষ্ট কৰি আছোঁ। এতিয়া এই ধুনীয়া চিকেনখিনিৰ লগত খাবৰ কাৰণে অকণমান ধনিয়া চাটনি বনাই ল'লোঁ। আৰু আজি মিক্স দালি বনাইছোঁ অমিতা দি, একদম দুহচীয়া অমিতা আৰু ফুলকবি বইল কৰি পানী পেলাই এয়া ডিম আৰু ধনিয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপাছতে এইখন থালিখনো ৰেডি কৰি লৈছোঁ। সেইকাৰণে অকণমান বোলো দেখাই দিওঁ গৰম গৰম। আৰু ভাতকেইটা দেখিছেনে, একদম গৰম গৰম নতুন জহা চাউলৰ ভাত দেই।